আৰতি ঘৰতে আছ বহ আগবেলা তোক লগ নাপালোৱে দেখোন কলৈ গৈছিলি অংগনবাদী কেন্দ্ৰলৈ গৈছিলোঁ অংগনবাদী কেন্দ্ৰলৈ পুষ্টিৰ বাবে মই মানে মাক আৰু কেঁচুৱাটোৰ বাবে পোষণৰ বাবে খাদ্যবস্তুৰ প্ৰয়োজন সেইবোৰতো হয়েই আৰু লগতে স্বচ্ছতাও চাফ চিকুণকৈ থাকিবলৈ স্বচ্ছতা কিট অংগনবাদী কেন্দ্ৰৰ পৰা মোৰ আৰু কেঁচুৱাটোৰ বাবে চাবোন টুথব্ৰাছ ফণি আৰু নখ কাটিবৰ বাবে নেইল কাটাৰ এইবোৰ দিছে ময়ো পামনে কিয় নাপাবি চৰকাৰে 6 বছৰ পৰ্যন্ত শিশুসকলৰ বাবে প্ৰয়োজনীয় সকলো ধৰণৰ সেৱা উপলব্ধ কৰায় লগতে মাতৃ আৰু শিশুৰ ওজন পৰিষ্কাৰ পৰিচ্ছন্নতাৰ বাবে সামগ্ৰী লগতে বিনামূলীয়া পৰামৰ্শ সম্পূৰ্ণভাৱে যোগান ধৰে আৰু এইবোৰ আমাৰ অংগনবাদী কেন্দ্ৰসমূহৰ জৰিয়তেও হৈ আছে বঢ়িয়াকৈ বুজিছোঁ পুষ্টিকৰ খাদ্যৰ লগতে পৰিষ্কাৰ পৰিচ্ছন্নতা আমাৰ বাবে যে অতি দৰকাৰী সেইটোও বুজিছোঁ এৰা নিজে পৰিষ্কাৰ হৈ থকাৰ লগতে শিশুটোকো নিৰোগী কৰি ৰাখিবলৈ ই অতি লাগতিয়াল এৰা আৰু এটা কথা আমি আমাৰ পৰিৱেশ পৰিষ্কাৰ পৰিচ্ছন্ন কৰি ৰখাটো অতি দৰকাৰী এৰা স্বাস্থ্যৰ বাবে এইকণ কৰিবই লাগিব আৰু কি জান ৰাষ্ট্ৰীয়ভাৱে 8 এপ্ৰিলৰ পৰা 22 এপ্ৰিল পৰ্যন্ত বিশেষ পোষণ পষেক হিচাপে পালন কৰি থকা হৈছে আৰু অসমতো অসম চৰকাৰৰ সমাজ কল্যাণ বিভাগৰ দ্বাৰা এই পোষণ পষেক পালন কৰি থকা হৈছে তাৰ লগত সংগতি ৰাখি শিশুসকলৰ বাবে অংগনবাদী কেন্দ্ৰসমূহৰ জৰিয়তে পুষ্টিকৰ খাদ্য বিতৰণ কৰি থকা হৈছে আৰু গৰ্ভধাৰণ কৰাৰ পৰা মুঠ 1000 দিন বিশেষভাৱে নিৰীক্ষণত ৰখা হয় অৰ্থাৎ 270 দিন গৰ্ভধাৰণৰ পৰা আৰু তাৰ পাছত 365 দিন যোগ 365 দিন অৰ্থাৎ মুঠ 1000 দিন শিশুসকলক 2 বছৰলৈকে মাতৃ আৰু প্ৰসূতিসকলৰ আৰু শিশুসকলৰ পুষ্টি পৰিষ্কাৰ পৰিচ্ছন্নতা ওজন বাঢ়ি অহা শিশুটিৰ জোখ এই সকলোবোৰ চাই লৈ পৰ্যবেক্ষণ কৰি সিদ্ধান্ত গ্ৰহণ কৰা হয় এৰা চৰকাৰে অংগনবাদী কেন্দ্ৰসমূহৰ জৰিয়তে প্ৰাক প্ৰাথমিক শিক্ষাৰ লগতে শিশুৰ স্বাস্থ্য গৰ্ভৱতী প্ৰসূতি মাতৃৰ যত্নৰ অকণো ত্ৰুটি কৰা নাই আৰতি আৰু এটা সমস্যা হৈছে শিশুৰ মেদবহুলতাও বহুত সমস্যা হৈছে তাৰ বাবে সেইটোওতো বিশেষভাৱে লক্ষ্য ৰখা হয় তাৰ বাবেইতো ওজন আৰু বয়স অনুপাতে কিমান ওখ বা চাপৰ তাৰো জোখ লোৱা হয় এৰা আমাৰ দেশৰ শিশুসকল যি আমাৰ ভৱিষ্যতৰ সম্পদ তেওঁলোকক সুস্থ সবল আৰু সুনাগৰিক হিচাপে গঢ়ি তোলাটো আমাৰ লক্ষ্য সমাজ কল্যাণ বিভাগে অংগনবাদী কেন্দ্ৰসমূহৰ দ্বাৰা শিশুসকলৰ শিক্ষাৰ বাবে পোছাক জোতা নেকটাই লগতে দৰৱ ঘৰুৱাভাৱে প্ৰস্তুত কৰিব পৰা পুষ্টিকৰ খাদ্য আৰু লগতে বতৰৰ ফল মূল আদিৰ বিষয়ে অৱগত কৰায় আৰু লগতে প্ৰয়োজন হ'লে যোগানো ধৰে এৰা চৰকাৰৰ এই পদক্ষেপে আমাৰ দেশৰ ভৱিষ্যত প্ৰজন্মক উন্নতিৰ দিশলৈ আগবঢ়াই লৈ যোৱাত সহায় কৰোৱা হওক পুষ্টিহীনতাত ভোগা গৰ্ভৱতী মহিলা শিশু আৰু প্ৰসূতিসকল আগবাঢ়ক শিশুসকলৰ মেদবহুলতা বা ওজন বৃদ্ধিৰ সমস্যা বাওনা আদিৰ বিষয়ে বিতংভাৱে জানি লৈ সুপৰিকল্পিতভাৱে তাক সমাধান কৰাত আমি সহায় কৰোঁ এই অভিযানক জন আন্দোলন ৰূপে গঢ়ি তোলোৱা হওক সময় হাত বাউল দিছে আমি পিছ পৰি থাকোঁ কিয়